মোৰ থাকিবলৈ জীয়াই থাকিবলৈ মন নোযোৱা হ'ল আৰু কোনো নাই নেকি? মোৰ কোনো নাই ল'ৰা ছোৱালী এই মানুহগৰাকী আছিলে আৰু সেই মোৰ বাহিৰলৈ ওলাই দিওঁ ৰাস্তাই ঘূৰি ফুৰিম নহ'লে কাৰোবাৰ ঘৰলৈ মাতিলে গুচি যাওঁ। জীৱনৰ বিয়লি বেলাত এটি জৰাজীৰ্ণ জুপুৰিত অকলশৰে জীৱন নিৰ্বাহ কৰি আছে এগৰাকী আইতাই। আৰু এইগৰাকী আইতা হৈছে গহপুৰৰ ২ নং নাহৰণি। মই দেখুৱাইছোঁ আইতাগৰাকীৰ বাসগৃহটো এক জৰাজীৰ্ণ বাসগৃহ। ওপৰত মাত্ৰ টিংপাত কেইছটামান আছে, বাকী বেৰৰ নামত যি বাহিৰ দেখিব পোৱা এক ব্যৱস্থা আৰু ভিতৰৰ বেৰৰ অৱস্থা অতি শোচনীয়। কাপোৰ আঁৰি পেলাই আইতাগৰাকীয়ে যেনে তেনে ইয়াত জীৱন নিৰ্বাহ কৰি আছে আৰু তেখেতৰ বিচনাখনো বাঁহৰ বিচনা। গতিকে কিমান এটা কৰুণ পৰিৱেশত এইগৰাকী আইতাই জীৱনৰ বিয়লি বেলাত জীৱন অতিবাহিত কৰিব লগা হৈছে, সেয়া অতিকে কৰুণ। মই আইতাগৰাকীৰ ওচৰলৈ যাম। আপুনি কিমান দিন হ'ল এনেকৈ থকা? হ'ল 10 বছৰ ওপৰ হ'ল। আপোনাৰ ল'ৰা ছোৱালী কোনো নাই নেকি? মোৰ কোনো নাই ল'ৰা ছোৱালী। এই মানুহগৰাকী আছিলে আৰু সেই মোৰ 10-15 বছৰ হ'ল আৰু ঢুকুৱা। তাৰপৰা ইয়াত অকলে আৰু তেতিয়াৰ পৰা মৰাৰ পৰা ধৰি। আপুনি এই অকলে থকাত ৰাতি বতাহ ধুমুহা আহিলে বা কেনেবাকৈ যদি আপোনাৰ কিবা প্ৰাকৃতিক দুৰ্যোগ হয় তেতিয়া আপুনি কি কৰে? ইয়াত কেনেকৈ থাকে? মই বাহিৰলৈ ওলাই দিওঁ ৰাস্তাই ঘূৰি ফুৰিম নহ'লে কাৰোবাৰ ঘৰলৈ মাতিলে গুচি যাওঁ। এতিয়া আপুনি চলিবৰ কাৰণে কেনেকৈ পইচা পায় আপুনি? চাউল পাওঁতে চাউল 2 কেজি 3 কেজি বেচোঁ আৰু তেনেকৈ চলি থাকোঁ আৰুনো কি কৰিম আৰু। আপুনি এই ঘৰৰ কাৰণে পঞ্চায়তত যোগাযোগ কৰিছিল নাই? কৰিছিলোঁ। কি ক'লে তেখেতলোকে? তেখেতলোকে কৈছে নাম নাই। নামো চালোগৈ মানুহ লৈ, নাম নাই। চৰকাৰী আঁচনিৰ ভিতৰত আপুনি কি পায়নো? এনে চাউলকেইটাৰ বাহিৰে আৰু কি পায়? কিবা পায় জানো? একো নাপাওঁ, একোৱে নাপাওঁ। চৰকাৰী আঁচনি সেই কি পাবলগীয়া থাকিলেও সেয়া বৃদ্ধ পেঞ্চন দিয়া তাকো 250হে সোমায় মাহত। হয়, 250 টকাত এমাহত অতিবাহিত কৰিবলগীয়া হয় এইগৰাকী আইতাই। আৰু কিমান কৰুণ অৱস্থা আইতাগৰাকীৰ। যিহেতু আপোনাৰ বয়সো হৈ আহিছে, গতিকে আপুনি এতিয়া কেনেকৈ আপুনি জীৱনৰ বাকীখিনি দিন পাৰ কৰিব এনেকৈ অকলশৰে? এনেকৈয়ে পাৰ কৰিম আৰু কি কৰা যায়। মোৰ জীয়াই থাকিবলৈ মন নোযোৱা হ'ল আৰু বস্তু আজি পুহিলেও মানুহৰ পৰা পুহিব নোৱাৰি, চব লৈ গুচি যায় ভিতৰৰ পৰাই উলিয়াই। চৰাই তৰাই পুহিলে মানে ভিতৰৰ পৰা উলিয়াই লৈ যায়। চাউল তাউল পৰ্যন্তকে চুৰ হৈ যায়। হয়, অতি কৰুণ কথা। এইগৰাকী আইতাৰ বস্তু বাহানিও চুৰ কৰি লৈ যায়। গতিকে কেনেদৰে এইগৰাকী আইতাই জীৱন অতিবাহিত কৰিছে আৰু কোনোবা যদি সদাশয় ব্যক্তি আছে এই আইতাগৰাকীক কিবা সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে আমাৰ নিউজ নৰ্থ আছামৰ লগত যোগাযোগ কৰিলে আমি আইতাগৰাকীক কিবা এটা নহয় কিবা এটা সহায়ৰ হাত আগবঢ়াব পাৰিম বুলি আশা কৰিব পাৰিছোঁ।